নমস্কাৰ বন্ধু বান্ধৱীসকল, শুভ দুপৰীয়া জনাইছোঁ। অসমীয়া সমাজত বহুলভাৱে প্ৰচলিত এক লোকৰীতি হৈছে তোলনি বিয়া। আৰু এই তোলনি বিয়া অসমীয়া সমাজত ঠাই বিশেষে বেলেগ বেলেগ নীতি নিয়মেৰে পালন কৰা হয়। কালি তেনেকুৱা এটা অনুষ্ঠানলৈ মোক নিমন্ত্ৰণ কৰিছিলে, এটা 4 দিনীয়া গা ধোৱা অনুষ্ঠানলৈ। তাতনো কেনেকৈ নিয়ম নীতিখিনি পালন কৰিলে তাৰ এটা সৰু ভিডিঅ' মই আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। এই নিয়মৰ সপক্ষে বিপক্ষে বহুতে বিভিন্ন ধৰণৰ কথাবোৰ কয়। এইটো এটা কণ্ট্ৰভাৰ্চি টপিক। কিছুমানে নীতি নিয়মখিনি পালন কৰিব বিচাৰে আৰু কিছুমানে নিবিচাৰে। কিন্তু আমি যিহেতু এখন সমাজত থাকোঁ, আমাৰ এনেকুৱা অনুভৱ হয় যে এই নীতি নিয়মখিনি পালন কৰিলে যাতে অনাগত দিনত ছোৱালীজনীৰ যাতে একো বিপদ বিঘিনি নহয় বুলি আমি নীতি নিয়মসমূহ সুন্দৰভাৱে পালন কৰিবলৈ চেষ্টা কৰোঁ। লগতে এই ছোৱালীজনীকো আশীৰ্বাদ কৰিব যাতে অনাগত দিনবোৰত তাই যাতে দিনবোৰ সুকলমে পাৰ হয়, তাৰ বাবে আশীৰ্বাদ কৰিব আপোনালোকে।